ৰাজহুৱা পেৰেচিয়েল ভোট হ'লে কোনে ভোট দিব? ৰাজহুৱা NGOৰ লিডাৰ সেক্রেটারি না প্রেসিডেন্ট নেলসন NGO ইয়াৰ সবেই জানে আপোনালোকৰ ল'ৰা ছোৱালীসকলক গুগলছত এই নেলসন NGO বুলি মাৰি পেলাই চাওক কি ক'ৰ পৰা কিমান টকা ওলাই খাইছে চব ওলাই যাব। আপোনালোকৰ ল'ৰা ছোৱালী সবেই এক্সপাৰ্ট আজিৰ দিনত সবে মোবাইল চাব জানে বিৰাট ভালকে ওলাব ই ক'ত কি কাম কৰিছে কেনেকৈ পইচা আনি পেলাই খাইছে তাতে চব আছে লিখা আমি ক'ব দৰকাৰেই নাই। ৰাজু কেনেকৈ জিকিব? ৰাজুৱে কি চাব জিকিব? কোনে ভোট দিব? ভুলত কেনেকৈ বা ক'ৰবাত যদি যায় এইটোৱে পাব। এনেতো কোনো মানুহে কোনো জাতি জনগোষ্ঠীয়ে ইউপিপিএলক ভোট নিদিয়ে। এই 5 বছৰ কেনেকুৱা BTC বাকী ৰাইজক ক'বালে চবে হিচাপ আছে, চবে হিচাপ আছে। যিমানে নকৰক কিয় ইউপিপিএলৰ পুৰা হিচাপ আছে 5 বছৰৰ সকলো জাতি জনগোষ্ঠীক কেনেকৈ মিছা কথা কৈ পেলাই আহিছে এইটো চবৰে মনত আছে। যেন আমাৰ হ'ল BPF BJP আৰু AJP একেলগে লগ লাগি আমি এই দতমা সমষ্টিক BPF দলৰ প্ৰাৰ্থী আমাৰ ৰবিৰাম নাথে ডাঙৰীয়া প্ৰাৰ্থিত্ব দিছে, কেণ্ডিডেট হিচাপে দিছে। আৰু আমি এনেকুৱা কেণ্ডিডেট বাছনি কৰে BJP হওক AJP হওক PF বা BPF হওক যি মানুহে যি ব্যক্তিয়ে সকলো জাতি জনগোষ্ঠীক চিনি পায় বা সকলো জাতি জনগোষ্ঠীক সমানে সন্মান দি পেলাই কাম কৰিব পাৰে বা সকলো ধৰ্মীয় লোকসকলক সমানে সন্মান দি পেলাই কাম কৰে, সকলো শ্ৰেণী ৰাজ্যক সন্মান দিব জানে, এনেকুৱা মানুহকে আমি BPF বা BJP বা AJP কেণ্ডিডেট বাছনি কৰিছোঁ। গোটেই অসমত 126টা সমষ্টিত আমি NDA BPF BJP আৰু AJP 100কে বেছি পোৱাৰ সম্ভাৱনা আছে। মুঠতে 100 নহ'লেও 90টা আমি চিট জিকি আছোঁ আজিৰ দিনত। আৰু BTC এৰিয়াত 15টা আছে, BTC এৰিয়াত 15টা আছে। 15টাৰ ভিতৰত 15টাও আমি চুইট মাৰিম, চেঞ্চুৰী মাৰিম, স্পষ্ট কথা। একটাও নাহাৰে, গোসাইগাঁও নাহাৰিব, পৰ্বতৰাও নাহাৰিব, দতমাও নাহাৰিব, বাওকুংগুৰিও নাহাৰিব, কোকৰাঝাৰো নাহাৰিব, চিডলি, বিজনী, মানাস, বাক্সা, তামুলপুৰ, গড়েশ্বৰ, ভেৰগাঁও, টংলা, ওদালগুৰি, মাহবাদ 15টা হৈছে। 15টা চেঞ্চুৰী পুৰা একটাও আমাৰ হাৰা সমষ্টি নাই BTC অঞ্চলত। BTC 15টাও আমি দিম। দিছপুৰত যাই পাব লাগে। দিছপুৰত যেতিয়া চৰকাৰ হ'ব এইবাৰ চৰকাৰটো বহুত মজবুত হ'ব, বহুত ভাল চৰকাৰ হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব, ইয়াত কোনো ডাউট নাই। আমাৰ মই ইয়াৰ ভিতৰত কিছু আহিছে বোলো মুছলিম সম্প্ৰদায়ৰ মানুহ আহিছে না নাই? আহিছে না নাই? ক'ত মুছলিম সম্প্ৰদায়ৰ মানুহ আহিছে না নাই? অহা নাই, একজন মাত্ৰ। কই এনে দেৱানী কৰে? হা কই মানুষ উঠো দেখি নাই আমি কত 500 মাত্র। কই ফালাইছে নাকি? এইবিলাক বিশ্বাস নকৰে মই, তাহাঁতি য'ত নাথাকে এইবিলাক মানুহ বিশ্বাস নকৰে মই। মুছলিম হ'লে গাড়ী থাকিব লাগিব ঠাণ্ডা দেখি না হয় না নহয়? তো এইখিনি কথা মুছলিম সম্প্ৰদায়ৰ মানুহ নিশ্চয় আছে। আপোনালোকে শুনিছে লাগে যেনিবা 15টাৰ ভিতৰত 11টাটো BPF দিছে আৰু 4টাটো BJP বুলি ক'লে মুছলিম সম্প্ৰদায়ৰ মানুহে বিৰাট খং উঠে, হয় না? পদফুল বুলি ক'লে খং উঠে না নুঠে? খং উঠে। যেন আমি CM ছাৰৰ লগত হওক BJP দলৰ লগত হওক আমি কথা পাতিছোঁ
আমার বিটিসি আমার শান্তি লাগে, আমার উন্নয়ন লাগে। বিটিসি বাকি রাজ্যের মুসলিম হোক, বড়ো হোক বা রাজবংশী হোক বা আদিবাসী হোক বা যিমান জাতি জনগোষ্ঠী আছে, হিন্দীভাষী, বেঙ্গলী, সবে বিটিসি অঞ্চলৰ শান্তি বিচাৰে, বিটিসি অঞ্চলৰ উন্নয়ন বিচাৰে। সেইকাৰণে আমাক শান্তিতে থাকিব দিয়ক। আমি অনুৰোধ কৰিছোঁ চিএমক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে আপুনি এটলিষ্ট বিটিসি অঞ্চলত মুছলিম সম্প্ৰদায়ৰ লোকসকলক গালি দিব নালাগে বুলি মই অনুৰোধ কৰিছোঁ। বেয়াটো হোৱা নাই, মুছলিম সম্প্ৰদায়ৰ মানুহসকলক বিটিসি অঞ্চলত গালি দিব নালাগে বুলি কৈছোঁ। তো গালিটো দিয়া নাই বুলি না দিছে, যোৱাকালি গালি দিছে। গণেশ্বৰৰ আমি একেলগে মিটিং করছিল কালকে, আর এই যে টংলাত মিটিং করলো আমরা একসঙ্গে, সিএম আসিল, ময়ও আসিল। গালি তো দিয়ে নাই, তো না দিছে? এই মুসলিমকে গালি দিছে। গণেশ্বর আমার একটা সমষ্টি হলো, টংলাত একটা সমষ্টি, এখানে আমি একসঙ্গে মিটিং করলো। এখানে তো কোনো মুসলিমকে গালি দেয় নাই, বিরাট মরম করে ভিতরে ভিতরে জানে। রায়াখিত নংবা বিটিসিয়াव রাवखौबो रायाखै। बिटिसि आहि पेलाय चिफ मिनिस्टार डाङरिया गाली दिया नहीं, काको गाली दिया नहीं। हाँ, मुस्लिमों को गाली दिया नहीं, बोरो को गाली दिया नहीं, बेंगली को गाली दिया नहीं, কোনো জাতি জনগোষ্ঠী গালি দিয়া নাই। হয়েছে আমার কারণে দি পেলাইহে গৈছে, বিটিসি বাকী রাজ্যৰ কাৰণে বহুত আঁচনি দি গৈছে। গণেশ্বৰক কৈছে আকৌ চৰকাৰ পিছত গণেশ্বৰ সমষ্টিৰ কাৰণে 10,000 যুৱক যুৱতীসকলৰ কাৰণে আকৌ 2 লাখ কোটি টকা দিয়া হ'ব বুলি এনাউন্স কৰি গৈছে। দিয়া মানে অকল সেইটো গণেশ্বৰ নহয়, এই দতমা সমষ্টিও পাব, গোসাইগাঁও সমষ্টি হিচাপেও পাব, পৰ্বতজৰা সমষ্টি হিচাপেও পাব, বা 15টা সমষ্টিত 10,000 ইয়ুথ ল'ৰা ছোৱালীসকলৰ কাৰণে 10,000 ইয়ুথ ল'ৰা ছোৱালীসকলৰ কাৰণে 2 লাখ আৰু চৰকাৰ হোৱাৰ পিছত দিব বুলি এই আঁচনিটো ঘোষণা কৰি গৈছে। চৰকাৰ হোৱাৰ পিছত দিব বুলি এইবিলাকে দিছে। আৰু গণেশ্বৰ সমষ্টিত প্ৰতিমানী নদীৰ ওপৰত নতুনকৈ দলং বনাব লাগে, এইবিলাক আঁচনিহে দি গৈছে। আৰু সেইফালে কামৰপুৰত পাগলা নদীৰ ওপৰত যিটো গৰাখহনীয়া, 3 কিলোমিটাৰ গৰাখহনীয়া পাগলা নদী, সেইটো বনাই দিবলৈ কৈছে। গণেশ্বৰৰ যিটো টাউন, এইটো নতুনকৈ ডিষ্ট্ৰিক্ট কৰিম বুলি যোৱাকালি ঘোষণাহে কৰি গৈছে। গণেশ্বৰত বহুত মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, চবে ধৰা আছে, চবে আহিছে। গণেশ্বৰ টাউনটো ডিষ্ট্ৰিক্ট মৰ্যাদা দিব বুলিহে ঘোষণা কৰি গৈছে। তো আমি পাইছেহে, কাৰণ ইয়াতো বহুত দূৰ। তো সেইকাৰণে এইবাৰ আমি বিটিসিৰ সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই 15টা সমষ্টিটো জিকাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব। আৰু জিকাই দিয়াৰ পিছত আমি যেনেকৈ বিচাৰে এনেকৈ কাম কৰিবলৈ আমি সুবিধা পাওঁ। ৰাইজে কি বিচাৰে, কোনোবা আদিবাসী পাব্লিক হ'লেও সেইটোৱে বিচাৰিব, মুছলিম হ'লেও সেইটোৱে বিচাৰিব, বেংগলী হ'লেও সেইটোৱে বিচাৰিব, বড়ো জনগোষ্ঠী হ'লেও, নাথযোগী হ'লেও, সূত্ৰধৰ হ'লেও, গোৰ্খা হ'লেও, হিন্দীভাষী হ'লেও, যিমান জাতি জনগোষ্ঠী আছে সেইটোৱে বিচাৰে যে আমাক উন্নয়ন লাগে, আমাক শান্তি লাগে। ইয়াৰ ওপৰতে আমি ভিত্তি কৰি পেলাই আমি বিটিসি চৰকাৰখন চলাই আছে আৰু চলাই